সত্যৰঞ্জন বৰা দা মৰমৰ সত্যৰঞ্জন বৰা ডাঙৰীয়া দেৱ বা দাদা আপুনি যিয়েই পোষ্ট নকৰে কিয় প্ৰত্যেকটা পোষ্টতেই মই আপোনাৰ ভুল দেখা পাওঁ আপোনাৰ সেই মনোভাৱ কলংকিত মনোভাৱ আপোনাৰ সেই মানসিকতা আপোনাৰ সেই কলংকিত মানসিকতা আপোনাৰ ব্যৱহাৰ আপোনাৰ চৰিত্ৰ সকলোখিনিয়েই ধৰা পৰি যায় আপোনাৰ সকলো পোষ্টত তো সেইটোৰ কাৰণে ৰব নোৱাৰি ভিডিঅ' নবনাম বুলি ভাবিলেও নিজকে কৈ থাকে যে বনাই দিয়া কৈ দিয়া বুজাই দিয়া যে সত্যৰঞ্জন বৰা ডাঙৰীয়া দেৱে আচলতে কৰি আছে কি কেনেকুৱা ধৰণৰ কাম কৰি আছে চাওক মই সত্যৰঞ্জন বৰা ডাঙৰীয়া দেৱক বুজাব যোৱা নাই মই বুজাব গৈছোঁ আপোনালোকক যাতে আপোনালোকে আপোনালোকৰ ব্ৰেইনটো ইউজ কৰি গম পায় ঠিক আছে মানুহ এজনে বলৎকাৰ কৰিছে হিন্দুৱে হওক বা মুছলমানেই হওক এতিয়া কোনজন বলৎকাৰীয়ে এতিয়ালৈকে খাৰি গৈছে সত্যৰঞ্জন বৰা ডাঙৰীয়া দেৱে একোটা ধৰ্মক লৈ একোটা সম্প্ৰদায়ৰ মানুহকে মানে টাৰ্গেট কৰি পেলাই কথা কয় কিয় জানানে অভিনিলয়হঁতৰ মৃত্যুৰ সময়ত তেখেতে মাত মতা নাছিল কাৰণ তাতে মুছলমান জড়িত নাছিল মুছলমান সম্প্ৰদায়ৰ মানুহ জড়িত নাছিল তো সেইটোৰ কাৰণে তেখেতে মাত মতা নাই দ্যাট মিন্স কি জানানে যদি আজি মুছলমানে কিবা এটা বেয়া কাম কৰে মুছলমান লৰাই যদি কিবা এটা বেয়া কাম কৰে মুছলমান সম্প্ৰদায়ৰ লৰা এজনে যদি কিবা ৰেপ কেছত জড়িত হয় ডকাইতি কেছত জড়িত হয় তেনেহলে তেওঁ সেইটো নিউজ আপোনালোকৰ ওচৰত লৈ আহি তেওঁ মানে ক'ব বিচাৰে যে মুছলমান সম্প্ৰদায়ৰ লৰাই এনেকুৱা কাম কৰি আছে গতিকে আমি সজাগ হ'ব হ'ল দ্যাট মিন্স কি আমি এগেইনষ্টত কাজিয়া কৰিব হ'ল এতিয়া মই আপোনালোকক কোৱেশ্চন কৰিছোঁ যে যদি কোনোবা এজন অসমীয়া হিন্দু লৰাই যদি কিবা এটা বলৎকাৰ কাম কৰে বা কিবা এটা কৰে তেতিয়া তেওঁ নকয় মই ক'বও দিয়া নাই কাৰণ মই এনেকুৱা বিচাৰা নাই যে সেইটোও কওক মই ক'ব দিয়া নাই মই ক'ব দিব বিচৰা নাই মই জাষ্ট কথাটোহে বুজাই দিব বিচাৰিছোঁ যে চাওক ধৰ্ষণকাৰী বিকৃত মানসিকতাৰ একেবাৰে বেয়া পাগল মেণ্টেলিটিৰ হয় আৰু তেওঁলোকক শাস্তি দিবও লাগে আৰু শাস্তি তেওঁলোকে পায়ো কিন্তু আমি সেই বুলি এজন মানুহে এটা সম্প্ৰদায়ক ধৰিম নেকি কাৰণ ধৰ্মটো আমি বনাইছোঁ ধৰ্ম মানুহে বনাইছে ধৰ্ম আজিৰ মানুহে বনাইছে যেতিয়া পৃথিৱীত কোনো ধৰণৰ মানুহ নাছিল মানুহৰ জন্ম হোৱা নাছিল সেই আদিম যুগত যেতিয়া মানুহৰ জন্ম হৈছিল তেতিয়া হিন্দু মুছলমান খ্ৰীষ্টান বুলি জন্ম পোৱা নাছিল মানুহ হিচাপে জন্ম পাইছিল এতিয়া মই আপোনালোকক কওঁ সত্যৰঞ্জন বৰা ডাঙৰীয়া দেৱে যেনেকুৱা ধৰণৰ মন্তব্য দিয়ে আজি ISSS মোৰ মুখতে নাহে কি এইবিলাক সংগঠন সেইবিলাক সংগঠনৰ কথা আজি ইয়াতে কৈছে যিটো সংগঠন আমাৰ ইণ্ডিয়াৰ নহয় যাক যিটো সংগঠন আমাৰ ইণ্ডিয়াৰ নহয় আমাৰ ভাৰতবৰ্ষৰ নহয় তেনেকুৱা ধৰণৰ তাৰ পৰা ফটো আনি কিবা আনি মানে অকল এটা সম্প্ৰদায়ক জ্বলাব বিচাৰিছে তেওঁ আজি এইবিলাক টেনচন লোৱা নাই অসমৰ ল'ৰা ছোৱালীৰ কি হ'ব অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি সেইবিলাকৰ ওপৰত তেওঁ মাত নামাতে এটাতেই মাতে তেওঁৰ প্ৰব্লেম হয় মুছলমান সম্প্ৰদায়ৰ মানুহক লৈ আচলতে মই এতিয়া আপোনাক কোৱেশ্চন কৰিব বিচাৰিছোঁ ঠিক আছে মুছলমান সম্প্ৰদায়ৰ মানুহ একেবাৰে বেয়া টুপি পিন্ধা মানুহ একেবাৰে বেয়া মুছলমান একেবাৰে বেয়া আফটাৰ অল আপুনি কি বিচাৰিছে আপুনি বিচাৰে কি আৰু ক'ত এনেকুৱা অত্যাচাৰ হৈ আছে য'ত মুছলমান মানুহে মানে আন ধৰ্মৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছে আঙুলিয়াই দিয়ক কথাই প্ৰতি সৰু কথা আৰে স্কুলত যদি ল'ৰা ছোৱালী দুজন ল'ৰাৰ মাজত কাজিয়া হয় হিন্দু মুছলমান দুজন এজন হিন্দু এজন মুছলমান তাতে যদি কাজিয়া কৰাৰ পিছত আমি যদি কওঁ নহয় এইটো তেওঁৰ ঘৰত শিকোৱা হৈছে আৰু কি কৰিছে এওঁ হিন্দু কাৰণে মুছলমানজনে এওঁৰ লগত কাজিয়া কৰিছে বা তেওঁ মুছলমান কাৰণে হিন্দু ল'ৰাজনে কাজিয়া কৰিছে তেনেকৈ মেণ্টেলিটি ল'বনে নে ভালকৈ বুজাব আপুনি যিবিলাক মন্তব্য কৰে আপুনি মন্তব্য এনেকুৱা পোষ্ট দিয়ে যাতে অসমৰ লৰাই হিন্দু মুছলমান মিলি কাজিয়া কৰক তেজৰ নদী বৈ যাক তেনেকুৱা ধৰণৰ কাম কৰি কেনেকুৱা ধৰণৰ মন্তব্য কৰে যাতে কাজিয়া কৰক সেইটো কি
সমস্যাৰ সমাধান নেকি আপুনি আজিলৈকে এদিনো এনেকৈ কিয় নুবুজালে এনেকৈ কিয় নুবুজালে যে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ আমাৰ ইছলাম ধৰ্মত বা হিন্দু ধৰ্মতে যিসকলে এনেকুৱা ধৰণৰ কাম কৰি আমাৰ জাতিটোক আমাৰ ধৰ্মটোক বেয়া কৰিব বিচাৰে তেনেকুৱা মানুহক আমাৰ সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে তেনেকে ধৰণে কিয় নুবুজায় এদিনো কিয় তেনেকে নকয় আজি কোনোবাই কিবা এটা বেয়া কাম কৰিছে মোৰ ঘৰত মেম্বাৰ আছে ঘৰত ধৰা হল 6 জন মেম্বাৰ আছে তাৰে ভিতৰত এজন মানুহ ধৰা হল বেয়া ব্যৱহাৰ কৰিছে মই কি ঘৰখনক ধৰিম নেকি তেওঁৰ মা দেউতাই তেনেকুৱা শিক্ষা দিয়া বুলি কম নেকি তেওঁ পথভ্ৰষ্ট হয় গতিকে তেওঁ তেনেকুৱা কাম কৰিছে সেই বুলি মই এটা ধৰ্মক ধৰিম নেকি আপোনাৰ প্ৰবলেমটো কি শুনক আপোনাক মই এটা কথাই কওঁ সত্যৰঞ্জন বৰা নামিমি যিমান ভিজিবি সিমান আৰু এটা কথা কওঁ শুনা কাউৰীয়ে কা কৰে তাৰ নিজৰ কাৰণে এনেকুৱা কাম নকৰিবা যাতে মানুহে দুৱাত মৃত্যু কামনা কৰে এনেকুৱা কাম কেতিয়াও নকৰিবা গম পাইছে না নাই নামিবা যিমান ভিজিবা সিমান আৰু এনেকুৱা ধৰণৰ মন্তব্য দি এনেকুৱা ধৰণৰ কথা কৈ আমাৰ উঠি অহা প্ৰজন্মৰ মাজত ভেদাভেদৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব কাৰণ কি জানানে আপুনি অসমৰ একো নহয় আপুনি অসমৰ কাৰণে একোৱে নহয় আপুনি ইমানবোৰ যে পোষ্ট দি আছে মই সত্যৰঞ্জন বৰা একো নহয় সত্যৰঞ্জন বৰাৰ দিমাগত একো নাই কিন্তু আপোনালোকৰ দিমাগতটো আছে আপোনালোকে বস্তুবিলাক ভালকে বুজি কিয় নলয় বুজি নলয় পেলাই আপোনালোকে কমেন্ট কৰে আপোনালোকে কমেন্ট নকৰিব এইবিলাকত তেওঁৰ কামে হেতু ৰাতিপুৱাৰ পৰা উঠাৰ পৰা ৰাতি খোৱালৈকে দিনে ৰাতি খাওঁতে শুওঁতে মানে বহুতে এভৰি টাইম তেওঁ অকল ভাবি থাকে মুছলমানৰ পোষ্ট মই ক'ত পাওঁ মুছলমানে ক'ত কি কৰিলে সেইটোৱে পাওঁ এটা আগতে মই ডাইৰেক্ট কোৱা নাছিলো এতিয়া কৈছো যে তেনেকুৱা ধৰণৰ নিউজবিলাক আনি তেনেকুৱা ধৰণৰ কথা কৈ আপুনি আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকক যিটো অপমান কৰিব গৈ আছে না এদিন বুজি পাবি কাৰণ টু মাছ ইজ ভেৰি ডেঞ্জাৰ এটা সময়সীমা আছে আৰু এটা সকলো বস্তুৰে লিমিট আছে যেতিয়া সেই লিমিটটো ক্ৰছ হৈ যাব মানুহে ক্ষমা কৰিলেও ওপৰবালাই কিন্তু ক্ষমা নকৰে সত্যৰঞ্জন বৰা মই আপোনাক বহুত ভালদৰে কৈছো আৰে আপুনি কথা নাই বতৰা নাই সদায় এটা হিন্দু মুছলমান সকলো সময়তে ধৰি এনেকুৱা ধৰণৰ মন্তব্য কৰি থাকে সদায় যদি তেনেকুৱা ধৰণৰ মন্তব্য কৰি থাকে তেনেহলে আমাৰ কলেজ স্কুলবিলাকত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আজি ক'ত আজি অসমত এনেকুৱা এখন ঠাই দেখাই দিয়ক সত্যৰঞ্জন বৰা য'ত নেকি মুছলমানে উপদ্ৰৱ কৰি আছে আৰু শাস্তি পোৱা নাই য'ত নেকি এজন হিন্দুৱে মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে য'ত নেকি কি পোৱা নাই ন্যায় পোৱা নাই ক'ত হৈছে খালি এটা কিবা আৰে মানুহ তেওঁলোক পথভ্ৰষ্ট হয় হিন্দুই হওক বা মুছলমানেই হওক যি সম্প্ৰদায়ে হওক তেওঁলোক পথভ্ৰষ্ট হয় কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰে তেওঁলোকক আমাৰ সমাজত স্থান নাই কোনোবাই বেয়া কাম কৰিছে ৰেপ কৰিছে কোনোবাই ডকাইতি কৰিছে কিবা বেলেগ কামত লাগি গৈছে সব বস্তুকে আপোনালোকে জেহাদি নাম দি দিয়ে সকলো কথাতে কি নাম দিয়ে জেহাদি নাম দিয়ে কি জেহাদ বুজিয়ে নাপালো কি জেহাদ কি বস্তু কি কথা কি বতৰা সকলোবিলাক বস্তু আৰে শুনক যদি মুছলমান ল'ৰা এজনে হিন্দু ছোৱালী এজনীক বিয়া কৰাইছে 3 বছৰ 4 বছৰৰ পিছত গম পায় অন্ধ নেকি তাৰমানে ভাল এডুকেটেড হলে যদি ছোৱালীজনী সদায় এডুকেটেড ভাল যদি বুজিয়ে পালে হয় আৰু হিউ যদি ভাল হল হয় তেনেহলে এইবিলাক হ'বই নাপালে হয় 3 বছৰ 4 বছৰ লাগে নেকি জানোতে বা ঠিক তেনেদৰে হিন্দু ল'ৰাও মুছলমান ছোৱালীক ভাল পাই আছে প্ৰেম কৰি বিয়া হৈছে লাষ্টত প্ৰবলেম হোৱাৰ লগে লগে কি কৈছে যে ই মোক বুদ্ধি কৰি পেলাই বিয়া কৰাইছে মই গমেই নাপাওঁ তাই গমেই নাপাওঁ সি গমেই নাপায় ঠিক তেনেকুৱা ধৰণে মানুহে ৰূপ সলাই থাকে কেনেকৈ শিলাদিত্যদেৱে কৈছিল যে মই পদত্যাগ কৰিম আজি আকৌ ক'লে নাই মই পদত্যাগ কৰিব নোৱাৰোঁ ডেট মিনছ কি মানুহে ৰূপ সলাই থাকিব পাৰে গতিকে তেওঁলোকৰ সেই পাৰ্চনেল প্ৰবলেম কোনোবাই বুজি পোৱা নাই ফেচবুকত প্ৰেম কৰিব গৈছে বস্তু দেখিছে গাড়ী দেখিছে প্ৰেম কৰিব গৈছে পিছত আহি আকৌ জেহাদ নাম দিছে এইটো কেনেকৈ হাও এইটো কিবা যুক্তিসংগত নেকি আপুনিয়ে কওক আৰু আপোনালোকক মই কৈছোঁ এওঁৰ কথাত এইবিলাক
ফাল্টু কথাত ফাল্টু মন্তব্যত আপোনালোকে কমেণ্ট কৰি আপোনালোকে নিজৰ সময় বৰবাদ নকৰিব মোৰ দুখ লাগে আপোনালোকে বুজি নাপায় আৰু মানুহজনক কয় নাই ঠিকেই কৰি আছে ঠিক আছে টঙালি বান্ধিবৰ হ'ল যুদ্ধ কৰিবলৈ হ'ল তাৰ মানে কি কাজিয়া কৰিব হ'ল কাজিয়া কৰিব হ'ল অসমত কি হৈ গৈছে যে কাজিয়া কৰিব লাগে হা তেনেকুৱা ধৰণৰ মন্তব্য দিবলৈ চেষ্টা কৰি নকৰিব আৰু শুনক সত্যৰঞ্জন বৰা ডাঙৰীয়া দেৱ আপুনি যিমানেই চেষ্টা নকৰক কিয় অসম শংকৰাজানৰ দেশ এইটো কথা মনত ৰাখিব আপুনি নকলেও প্ৰত্যেকজন অসমীয়াই কয় আপুনি তেনেদৰে এটা বেলেগ দিশত লৈ যাবৰ কাৰণে চেষ্টা কৰিলেও ভেদাভেদৰ সৃষ্টি কৰিব বিচাৰিলেও আজি কোনেও নোৱাৰে শুনক ইমানবোৰ কথা কৈ মানুহক বেলেগ দিশত লৈ যায় আৰে বেলেগ এটা দিশত লৈ যায় আজি যিটো আপুনি এটা পৰিবেশৰ সৃষ্টি কৰিব বিচাৰে না আপুনি কেতিয়াও সাকসেসফুল নহব মই এটা কথাই কৈছো সত্যৰঞ্জন বৰা ডাঙৰীয়া দেৱ যিমানেই নামিবি সিমানেই ভিজিবি অসমত ধৰ্মটো নাচাব ধৰ্ম নাচাব যোনে তেনেকুৱা কাম কৰিছে তাক বহিষ্কাৰ কৰা তাক শাস্তি দিয়া আৰু মোক আমাক দেখাই দিয়া এইটো অঞ্চলত এনেকুৱা ধৰণৰ অত্যাচাৰ হৈ আছে অমুকত কিবা এটা অত্যাচাৰ হৈ আছে মানুহ হিচাপে চাওক ধৰ্মটো আমি বনাই লোৱা পিকে মুভিখনত দেখাইছিলে যে জন্মতে গম নাপায় থাপ্পা লাগি নাহে এজন মুছলমানৰ ল'ৰা এজন হিন্দুৰ ল'ৰা থাপ্পা লাগি নাহে থাপ্পাটো আমি বনাই দিওঁ ভগৱানে জানেই কিন্তু বিচাৰো আমি বেলেগ ৰাস্তাত কোনো ধৰ্মতে নিশিকাই অন্য ধৰ্মক হিংসা কৰাৰ কাৰণে এইখিনি কথাও বুজি নাপালে নে আজিলৈকে আপুনিতো কোৰানো পঢ়িছে আপুনিতো কীৰ্তনো পঢ়িছে আপুনিতো বাইবেলো পঢ়িছে আপুনিতো বেদো সব পঢ়িছে আপুনি কিন্তু এটা কথা বুজি নাপালে যে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম ধিক্কাৰ আপোনাৰ ওপৰত মোৰ লাজ লাগে আপোনাৰ কথা ক'বলৈ ধিক্কাৰ আজিৰ অসমীয়া কি শিকাইছ একতাৰ ঐক্যতাৰ এনাজৰিৰে চলিবলৈ শিকাওক কিয় এটা উগ্ৰ মনোভাৱ দি এটা বেলেগ দিশত লৈ যাবৰ কাৰণে সৃষ্টি কৰে কিয় আহ্বান নজনাই অসমীয়াৰ ডেকাক যে এনেকুৱা ধৰণৰ কাম তোমালোকে নকৰিবা কাৰণ এইখন আমাৰ শংকৰাজানৰ দেশ কৰবাত কিবা এটা প্ৰব্লেম হৈছে আৰে ক্লাছত 100 জন ল'ৰা ছোৱালী থাকে তাৰে ভিতৰত 2-3 জন কোনোবা ফেল কৰে একেটাই সাবজেক্ট এজনেই টিচাৰ একেই সময় একেই বয়স একেই কোৱেশ্চন পেপাৰ একেই কলম কিন্তু তাৰে মাজতে কিছুমানে বুজি নাপায় আৰু কিছুমানে ৰেংক কৰে গতিকে তেনেকুৱা মেন্টেলিটিৰ মানুহ থাকিবই প্ৰত্যেকখন সমাজত তেনেকুৱা মানুহ থাকিবই গতিকে তেওঁলোকক তেনেকৈ কৰিব লাগিব তেনেকুৱাকৈ শাস্তি দিব লাগিব যাতে তেওঁলোকক দেখি পেলাই আৰু আপুনি দেখি পেলাই যাতে বেলেগে কাম নকৰে আৰু আপুনি মানুহক কিয় আহ্বান জনায় এখন চৰকাৰ আছে মানুহক আহ্বান জনালে আপুনি যায় এজন মানুহে দুখ কৰিছে আপুনি যদি হাতত আইন উঠাই লয় তেনেহলে এটো কি যুক্তিসংগত হ'ব নেকি গতিকে চাওক মৰমৰ উঠি অহা যুৱ প্ৰজন্মসকল বন্ধু বান্ধৱীসকল আপোনালোকক মই দিল কাটি দেখাই দিব নোৱাৰো অন্তৰখন দেখাই দিব নোৱাৰো যে মই এজন গোৰা মুছলমান নহয় বা মই এজন গোৰা হিন্দু নহয় মই এজন মানুহ আৰু মই মানুহৰ চকুৰে চাওঁ মই ভাল পাওঁ আজি যদি এজন মানুহ হস্পিটেলত যদি এডমিট হয় তেওঁক যদি আজি ব্লাড ডোনেট কৰিব লগা হয় মই কিন্তু তাৰ নাম শৰ্মা ডেকা কলিতা আলী হুছেইন কি লিখে মই সেইটো নাচাওঁ মই মোৰ ৰক্তদান কৰিম কিন্তু সেই সময়ত যদি সত্যৰঞ্জন বৰা যদি থাকে তেওঁ তেতিয়া চাব আলী হুছেইন লিখিছে নে বেলেগ লিখিছে সেইবিলাক মানুহ নেকি আজিৰ যুৱ প্ৰজন্মই কি কৰিব লাগে আজি যুৱ প্ৰজন্মই নিজকে কেনেকৈ ডেভেলপ কৰি নিজকে কেনেকৈ আপডেট কৰি এটা ভাল সমাজ ভাল দিশেৰে যাব পাৰে সেইটো চাব লাগে আৰু কিন্তু আমি সেইটো নহয় আমি কমেন্টত এইটোক মাৰা সেইবিলাক কৰি আছো
আপুনি নিজকে সুধিবাচোন যে আজিৰ যুৱ প্ৰজন্ম যদি সেইটো দিশত যায় তেনেহ'লে অসম কেনেদৰে উন্নতি হ'ব, অসমৰ কেনেদৰে উন্নতি হ'ব। এজন সত্যৰঞ্জন বৰাই অসমৰ উন্নতি একেবাৰেই নিবিচাৰে। যদি তেওঁ বিচাৰিলে হয় তেনেহ'লে অসমৰ উন্নতিৰ হকে অসমৰ ডেকা ল'ৰা ছোৱালীৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে তেওঁ এবাৰ হ'লেও মাত মাতিব লাগিছিল। তেওঁ মাতা নাই আজিলৈকে, মাতা নাই। তেওঁ অসমীয়াৰ কাৰণে কোনোদিনেই মাতা নাই। তেওঁ জাষ্ট ডিভাইড এণ্ড ৰুল, তেওঁ ডিভাইড কৰিব বিচাৰে। আজিলৈকে তেওঁ ঐক্যতাৰ এনাজৰীৰে বান্ধোনৰ কথা কেতিয়াও কোৱা নাই। এয়া হ'ল সত্যৰঞ্জন বৰাৰ ভাষ্য। তেওঁ তেনেকুৱা ধৰণৰ ভাষ্য দিয়ে। আপোনালোকে এইবিলাকত একেবাৰে ভুল নাযাব। কাৰণ যদি আপুনি যায়, আপুনি এনেকুৱা ধৰণৰ কাম কৰিবলৈ যায়, কালি যদি কিবা অসুবিধাত পৰে তেনেহ'লে ইউ উইল বি দ্য ৰেছপনচিবল। আপুনিহে ৰেছপনচিবল হ'ব, তোমাৰ ভৱিষ্যত বেয়া হ'ব। গতিকে এইবিলাক কথাত আপোনালোকে গুৰুত্ব নিদিব। আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াই কৈছোঁ, মই এবাৰ হাতযোৰ কৰি কৈছোঁ, এতিয়াও সময় আছে, আপুনি এনেকুৱা নকৰিব। বহুত বেয়া লাগে, আপুনি এনেকুৱা নকৰিব। আপুনি এবাৰতো ভাবি চাওক, আপুনি কিয় তেনেকৈ ভাবে? ইছলামত তেনেকুৱা ধৰণৰ শিক্ষা দিয়া নহয়। আপুনি যেনেদৰে ইছলাম মুছলমান সম্প্ৰদায়ৰ মানুহক আপুনি যেনেদৰে টাৰ্গেট কৰি কথা কয়, মই এজন মুছলমান হিচাপে মই আপোনাক কৈছোঁ যে মই আজিলৈকে এনেকুৱা ধৰণৰ শিক্ষা পোৱা নাই। আপুনি ভুল ভাবে, তেনেকুৱা ধৰণৰ কাম আপুনি নকৰিব। কাৰণ মই বুজি পাইছোঁ, বুজাসকলে বুজে, বাট যিখিনি এচাম মানুহ আছে আপোনাৰ কথাত তেওঁলোকে পথভ্ৰষ্ট হ'ব। গম পাইছেনে? তেনেকুৱা ধৰণৰ হ'ব। মই আকৌ এবাৰ আপোনাক বহুত ধুনীয়াকৈ কৈছোঁ যে এইবিলাক বাদ দিয়ক আৰু এনেকুৱা কাম নকৰিব। অকণমান মানুহৰ আশীৰ্বাদ লওক, মানুহৰ দোৱা লওক। মানুহে যাতে প্ৰাৰ্থনা কৰে, তেনেকুৱা ধৰণৰ মানুহৰ দিলৰ মাজত থকাৰ কাৰণে চেষ্টা কৰক। এনেকুৱা কৰি আপোনাক মানে কি কয় এইটো, অপমান কৰে, আপোনাক গালি দিয়ে, গালি গালাজ কৰে। একমত হয় নেকি? আপোনালোকে কওকচোন। এজন অসমীয়া হিন্দু হিচাপে, অসমীয়া হিন্দু, এজন ভাল হিন্দু, মানে পাৰফেক্ট হিন্দু হিচাপে যিটো সত্যৰঞ্জন বৰাক উদাহৰণ হিচাপে ল'ব পাৰিনে? যে আমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহবিলাক চাবলৈ হ'লে সত্যৰঞ্জন বৰাক চাওক, তেনেকৈ ক'ব পাৰিনে? আপোনালোকে কওকচোন, কওক। কিন্তু অসমীয়াৰ নামত তেওঁ এটা কলংক হয়। কাৰণ কিয় জানানে? কেইদিনমান আগতে তেওঁ চালাং চেদেৰক লৈ যিটো অপমান, যেনেকুৱা ধৰণৰ বাক্য কৈছিল, অসমৰ প্ৰতিজনী নাৰীক, প্ৰতিজনী মাক তেওঁ আঘাত কৰিছিল। কিন্তু আমি এইবিলাক কথা কি কৰিছোঁ? পাহৰি গৈছোঁ। কিয় পাহৰি যায়? আপোনালোকে পাহৰি নাযাব, আপোনালোকে কেতিয়াও পাহৰি নাযাব। যদি আমি মিলিজুলি থাকিয়েই যদি এখন সুখৰ সংসাৰ কৰিব পাৰোঁ, এখন সুখৰ অসম গঢ়িব পাৰোঁ, সোণৰ অসম গঢ়িব পাৰোঁ, তেনেহ'লে আমি কিয় ধ্বংস উষ্টু কুটুম্বত পৰিণত হোৱাটো বিচাৰে নেকি? একতাই পৰম বল আমি সদায় পঢ়ি আহিছোঁ। আৰু সত্যৰঞ্জন বৰাই চেষ্টা কৰি আছে আমাক বিপথে পৰিচালিত কৰাৰ কাৰণে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, কমেণ্ট কৰি গালি গালাজ একেবাৰে এটা কমেণ্টো নকৰিব, একো কমেণ্ট নকৰিব। তেওঁৰ পোষ্টত একদম কমেণ্ট নকৰিব। যি কৰে কৰিবলৈ দিয়ক। কাৰণ তেওঁ এতিয়া মানুহৰ শাৰীত নাই, তেওঁ পথভ্ৰষ্ট হৈছে। জাষ্ট এটাই প্ৰাৰ্থনা কৰক ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত, যে তেওঁ যাতে সঠিক ৰাস্তাত ঘূৰি আহে, তেওঁক যাতে ভগৱানে বা আল্লাই চকু মেলি চায়। বহুত কথা ক'ব পাৰি, দীঘলীয়া হৈ যাব। প্ৰত্যেকটো প্ৰশ্নৰে উত্তৰ মোৰ ওচৰত আছে। প্ৰত্যেকটো পোষ্টৰে এনচাৰ মোৰ হাতত আছে। মোৰ লগত বহিলে মই প্ৰত্যেকটা উত্তৰ দিব পাৰিম। কৰবাৰ পৰা অলপ আনি পেলাই ডাইৰেক্ট ইংগিত কৰি পেলাই দিয়ে। প্ৰত্যেকটা প্ৰশ্নৰে আছে। কিন্তু আমাৰ যিখিনিয়ে বুজি নাপায়, কিবা এটা লিখিছে, এনেকুৱা কৰিছে নেকি, অমুক কৰিব লাগে, তমুক কৰিব লাগে, তেনেকুৱা কৰে। গতিকে ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল। কিবা যদি ভুল ক'লোঁ আপোনালোকে মতামত দিব। আৰু চাওক, ভয় নকৰিব, বাক স্বাধীনতা সকলোৰে আছে, বেয়া নক'ব। সমাজত একতাৰ বান্ধোনেৰে চলাবৰ কাৰণে চেষ্টা কৰিব। মই কিবা বেয়া কৈছোঁ নেকি? মইতো এটাই বিচাৰিছোঁ ন, আমি সকলোৱে মিলিজুলি থাকোঁ, সকলোৱে একেলগে চলোঁ। মইতো সেইটোৱে বিচাৰিছোঁ ন, আৰু সেইটোৰ কাৰণে মই বনাইছোঁ। গতিকে ফ্ৰেণ্ডছ, আজিলৈ সামৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোকৰ মতামত দিব। গালি গালাজ নিদিব, গালি নিদিব, তেখেতক গালি নিদিব। জাষ্ট আপোনালোকৰ মতামত দিব, কথাবিলাক সঁচা নে মিছা।
ধন্যবাদ শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু আপোনালোকে যদি ফলো কৰা নাই তেনেহ'লে ফলো কৰি থব কাৰণ নেক্সট নটিফিকেশ্যন নাযায় আপোনালোকৰ ওচৰত বহুতে ভিডিঅ' চাই কিন্তু ফলো নকৰে ফলো কৰি থব পেজটো ডাইৰেক্ট পেজত যাব ফলো বাটন আছে ফলো কৰি থব নেক্সট টাইম ভিডিঅ' দিলে আপোনালোকে সোনকালে ভিডিঅ'ৰ নটিফিকেশ্যন পাব আৰু ডাইৰেক্ট লাইভ ভিডিঅ' চাব পাৰিব থ্যাংক ইউ ধন্যবাদ